हेलो एवरीवन हाई संगीताला আপোনালোক সকলোকে স্বাগতম ইয়াক আমাৰ গুড মৰ্নিং হৈছে এনেকৈ আমি দুইটাই মানে অকণমান কথা পাতি মেলি আৰু উঠোঁ আৰু এই আমাৰ মৰম আৰু মই তো এই ভিডিঅ'টো এইকাৰণে বনালোঁ যে বহুতে কুৱেশ্যন কৰে মোক আৰু বহুতে মেছেজো দিয়ে যে ইমান বাচ্চাৰ লগত কেনেকৈ এইবিলাক কাম কৰা তো এয়া প্ৰথমতেতো তাই উঠিলে এতিয়া তাইক মানে ৰাতিপুৱাৰ খোৱা লোৱাখিনি মায়ে কৰে আৰু মোৰ হৈছে এওঁক পঠোৱা দায়িত্ব আৰু তেওঁ যেতিয়া অফিচ গুচি গৈ এইবিলাক চব চাফ চিকুণ কৰি তাইক অকণমান মই তললৈকে লৈ যাওঁ অৰ্থাৎ মোৰ বুটিকলৈকে লৈ যাওঁ আৰু গা পা ধুই এয়া মই চাকি বন্তি দিওঁ তো তাই ধুনীয়াকৈ চাই থাকে একো নুচেও আৰু আমি যেতিয়া ব্ৰেকফাষ্ট কৰিব লওঁ তাইক সাধাৰণতে ভাত খুৱাই দিয়া হয় কিন্তু কেতিয়াবা আৰু আমাৰ লগত ৰুটি এনেকৈও খাই দিয়ে তো মানে যেনেকৈ যি হয় মানে তাইক খুৱাই দিওঁ আৰু তাৰপিছত তাই প্ৰায় মাহঁতৰ লগত অকণমান থাকে আৰু কেতিয়াবা শুই যায় আৰু যদি শুই যায় সেই সময়তে মই কি কৰোঁ মোৰ কামবিলাক ষ্টাৰ্ট কৰোঁ এনেকুৱা কোনো নিৰ্দিষ্ট সময় নাই কেতিয়াবা নাথাকিলে মই কৰিবও নোৱাৰোঁ আৰু এতিয়া যিহেতু পূজাৰ টাইম তো সৰু সুৰা অৰ্ডাৰ বহুত আছে বহুতে সোধে যে কাপোৰৰ কামবিলাক কেতিয়া কৰোঁ আচলতে এনেকুৱা নিৰ্দিষ্ট কোনো সময় নাথাকে মেইনলি যেতিয়া তাই মানে শুই চুই থাকে তেতিয়া কৰোঁ বা কেতিয়াবা মাহঁতেও ৰাখি দিয়ে ইভিনিং তেতিয়াও মই কৰোঁ আৰু ৰাতি তাই কেতিয়াবা সোনকালে শুই যায় তো তেতিয়াও মই কৰোঁ মুঠৰ ওপৰত যেতিয়া যেনেকৈ মিলে তেনেকেই কৰোঁ কাৰণ দুইটা দায়িত্বই মানে কৰিব লাগিব এইফালে এইখিনি কামটো কৰিবই লাগিব লগতে তাইকো চাব লাগিব তো মানে মোটামুটি চিডিউলটো এনেকৈয়ে চলি থাকে নিৰ্দিষ্ট এনেকুৱা নাই কিন্তু ৰাতিপুৱা তাই প্ৰায় 10টামান বজাত যেতিয়া শুই যায় তেতিয়া মই কৰিবলৈ বেছি সুবিধা তাৰে পিছতো খোৱা বোৱা তাইক খোৱা মিলাখিনি কৰি আকৌ কৰোঁ সেনেকৈ আৰু এতিয়া যিহেতু অকণমান চাই মেলিও থাকে কিবা বনালে মেলিলে চাই থাকে বা চুই থাকে তেনেকৈ আৰু চলি যায় কেতিয়াবা ইহঁতৰ লগতো খুব ধুনীয়াকৈ খেলি থাকে মই চাইও থাকোঁ আৰু যিবিলাক ৰিবন ফ্লাৱাৰ্ছ হওক বা কিবা বনাব লগা বা কাটিব লগা থাকে সেইবিলাক কামো মই কৰি থাকোঁ আৰু তাই জানে যে এইটো কাম চাগে কিবা ইম্পৰ্টেণ্ট সেইকাৰণে সেইবিলাকত বেছি চুই মিলিও নাথাকে মানা কৰিলে শুনে যে বেছি কেঁচি এইবিলাক নুচুৱে তো এনেকৈয়ে আৰু তেতিয়া পাৰিলে কৰোঁ তাৰে পিছত ৰন্ধা বঢ়াও কাম থাকে সেইখিনিও কৰোঁ আৰু খাই লৈ তাই প্ৰায় শুই যায় আৰু প্ৰায় শুলে সেইখিনি সময় অকণমান ময়ো ৰেষ্ট কৰোঁ বাৰু আৰু কেতিয়াবা বাৰু সেইখিনিও নহয় কাৰণ এওঁ থাকিলে কেতিয়াবা বিৰাট উৎপাত কৰে আৰু তেতিয়া আমি মানে কয় যে এটা মানে আমাৰ মানে ফেমিলি টাইম তো এনেকৈ আমি কি কৰোঁ অকণমান তাইৰ লগত খেলোঁ মিলোঁ আৰু কেতিয়াবা বাৰু ওলাই যোৱাও হয় কাৰণ যিহেতু মই অকলে তাইক ওলাই নিয়াটো অকণমান অসুবিধা এওঁ যিদিনাখনে থাকে বা আমাৰ সুবিধা হয় তেনেকৈ তাইক অলপ ওলাই লৈ যাওঁ তাইও ভাল পায় ন ওলাই লৈ গ'লে এনেকৈ আৰু এটা পৰিৱেশৰ লগত তাইক যিহেতু এডজাষ্টো কৰিব লাগিব লাহে লাহে তো এনেকৈ তাইক কি কৰোঁ আৰু যদি কেতিয়াবা ওলাই নাযাওঁ ঘৰত থাকোঁ তেতিয়াহ'লে তাইক মানে বুটিকতে লৈ যাওঁ তাই তাতে খেলি মেলি থাকে খেলা বস্তু দি আৰু মই এইবিলাক কাম কৰি থাকোঁ যিহেতু সৰু সূক্ষ্ম কাম সময়ো যথেষ্ট লাগে যেতিয়াই যেনেকৈ পাৰোঁ তেনেকৈ কৰোঁ আৰু বৰ্তমান মই অকণমান ডেক'ৰেশ্যনৰ কাম কৰি আছোঁ যিহেতু মানে ইয়াতে অকণমান ডেক'ৰেশ্যন মোৰ কম লাগি আছিলে অলপমান কালাৰফুল হ'লে ভাল লাগে তো এনেকুৱা ধৰণৰ ষ্টিকাৰ্ছবোৰ কিবা কিবি আনি মই ৱাল ডেক'ৰেশ্যন অকণমান কৰিছোঁ বহুত মানে বহুত কিবা কিবি কৰিব পৰা নাই কিন্তু মানে এটা মানে সাধাৰণ দোকান এখনত যেনেকৈ মানে যিখিনি কৰিব পাৰি তাতকৈ অকণমান ব্যতিক্ৰমকৈ কৰি অকণমান মানে ভাল লগা কৰি তুলিব চেষ্টা কৰি আছোঁ তো এনেকৈ মই এইবিলাক নিজেই লগাইছোঁ তাইকো চুব দি আছোঁ তো আপোনালোকে ক'ব আৰু আপোনালোক আহিবও কেনেকুৱা লাগিছে জনাব
আৰু এতিয়া অকল এয়াই নহয়, মই পূজাৰ কালেকশ্যনো কি আছে দেখাম বা কি বুকিং হ'ল সেইবিলাকো দেখাম। আৰু এটা কুৱেশ্যন যে তুমি ৰন্ধা বঢ়া নকৰা নেকি? এনেকৈ মই নকৰোঁ নহয়, ভাত ৰন্ধাটোতো দূৰৰ কথা, মই ইভিনিং প্ৰায় কিবা স্পেচিয়েল কিবা এটা বনাওঁ। তো চবৰেতো ফটো নাই, কিন্তু কিবা নহয় কিবা ভিডিঅ'বিলাক চাই মই বনাই ভাল পাওঁ। বহুত বেছি পাৰফেক্ট কৰিব নোৱাৰিলেও কিন্তু মানে বনাব মই খুব ট্ৰাই কৰোঁ, কাৰণ তাইও আজিকালি কিবাকিবি বেলেগ টেষ্ট খাই ভাল পায় আৰু এও খুব ভাল পায়। তো সেয়ে মই গধূলি কিবা নহয় কিবা এটা বনাব চেষ্টা কৰোঁ। আৰু এওঁ আহিলে কেতিয়াবা তেওঁৰ লগতে খেলি মেলি থাকে বা অকণমান ওলাই লৈ যায় তেনেকুৱা, তো তেতিয়া মই পেকিং বা ফটো উঠাব লগা থাকে কাপোৰৰ। সেইটো এটা বহুত ডাঙৰ কাম। তো পেকিং ভিডিঅ'জবিলাক বনোৱা, আৰু বহুতে কয় যে ডেইলি ভ্লগ দিব লাগে, কিন্তু এইটো সম্ভৱ নহয়, কাৰণ বস্তুটো একেটাইখিনিয়ে, কিন্তু ডাইৰেক্ট মই কাপোৰৰখিনিয়ে দি দিওঁ। যেনে এইবিলাক খুলি ফটো উঠোৱা, আকৌ পেকিং কৰা, আকৌ কৰা, এইবিলাক মানে বহুত ডাঙৰ কাম। তো তাইৰ এতিয়া খোৱা লোৱা হৈ শুব টাইম হৈছে, আৰু ৰাতি মই প্ৰায় মাক হেল্প কৰোঁ। আৰু এনেকৈ আমাৰ দিনৰ কাৰ্যসূচী চলি থাকে। আৰু তাৰে মাজতেও কেতিয়াবা তাই শুই গ'ল বা মা যদি ফ্ৰী থাকে বনাই আছে, তো তেতিয়াও মই মানে কাম কৰোঁ, মানে কোনো নিৰ্দিষ্ট সময় নাথাকে। ৰন্ধা বঢ়াও কৰোঁ, তাইকো চাওঁ, লগতে মোৰ নিজৰ কামখিনিও মই কৰোঁ। তো এটা বহুত গধুৰ দায়িত্ব। আৰু ভিডিঅ'বিলাক আগলৈকেও চাই থাকিব। এতিয়া পূজা কালেকশ্যন, লগতে পূজাৰ কি অৰ্ডাৰ আছে সেই ভিডিঅ' মই দেখাম, আৰু আপোনালোকে আশীৰ্বাদ কৰিব।